নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? ভালনে? এইখনে হৈছে আমাৰ শুকানবিল আৰু পদুম পথাৰ গাঁৱৰ সীমাত আচলতে এইখন এখন তোৰণ বনোৱা হৈছে আৰু লিখিছে দেখিছেনে, আদৰণি তোৰণ পদুম পথাৰ আদৰ্শ গাঁও, স্থাপিত 1970 চন। ৱেলকাম টু পদুম পথাৰ মডেল ভিলেজ। এইখনে হৈছে পদুম পথাৰৰ আচলতে সীমাতে বনাইছে, কিন্তু আদৰ্শ গাঁও হিচাপে তেওঁলোকে স্বীকৃতি পোৱাত এই তোৰণখন বনাইছে। আৰু এইফালে অসমীয়া সাজপাৰ জাপি দিছে আৰু এইফালে নেপালী সম্প্ৰদায়ৰ তেওঁলোকৰ ফুকুৰি আৰু এই নেপালী সাজপাৰ পোছাক পিন্ধা এগৰাকী কন্যা দিছে। চাওক কি সুন্দৰকৈ নিৰ্মাণ কৰিছে। আৰু কেইটামান দিনৰ পাছতে আচলতে এই তোৰণখন উন্মোচন কৰা হ'ব। আৰু যিহেতু এই তোৰণখন উন্মোচন কৰিবলৈ আমাৰ মাননীয় মন্ত্ৰী অজন্তা নেওগ বাইদেউ উপস্থিত থাকিব। আৰু আমাৰ ডিষ্ট্ৰিক্টৰ যিহেতু তেওঁ বিধায়ক, সেই গতিকে তেওঁ উপস্থিতিত এই তোৰণখন দুৱাৰ মুকলি কৰিব। আৰু ইতিমধ্যে সকলোফালে চাফাই অভিযান কৰি থকা হৈছে, ৰাস্তাৰ পদূলিৰ পৰা ধৰি এই তোৰণখনো লগতে দুৱাৰ মুকলি হ'ব। মই যিহেতু ৰাতিপুৱা খোজকাঢ়িবলৈ আহোঁ আৰু এইফালে আহিছোঁ, সেই গতিকে ভাবিলোঁ তোৰণখন আপোনালোকক অকণমান দেখুৱাই দিওঁ। আৰু বিশেষ দিনটো আহক আপোনালোকক দেখুৱাম। কোনটো দিন ধাৰ্য কৰা হয় এতিয়ালৈকে দিনটো ধাৰ্য কৰা নাই, গতিকে অপেক্ষা কৰিব লাগিব কেইদিনমান। কাৰণ এইফালে ৰাস্তা পদূলি এইবোৰ হাবি কাটি আছে, চফা কৰি আছে, দেখিছেনে? আমাৰ ইয়াত কিমান হাবি হৈ যায় চাওকচোন। পিচ ৰাস্তা, এইফালে আকৌ গোটেই হাবি। এই পোৱালিটো দেখিছে, কণমানি, কিমান বছৰ হৈছে। আৰু চাওক, ৰাতিপুৱাই আমাৰ নৱপ্ৰজন্মৰ কোন দিশে গতি কৰিছে। ই আচলতে এয়া চাওক, চিগাৰেট নহয়, আচলতে ধপাতৰ বিড়ি। এয়া কেনেকৈ ধোঁৱা উলিয়াই গৈছে দেখিছেনে? আচলতে মই ভিডিঅ' কৰা দেখিলে সি হয়তো নাখাবও পাৰে, সেই গতিকে মই পিছফালৰ পৰা কৈছোঁ। চাব দেই, ই কি কৰিব এতিয়া, চাব দেই। এয়া